Moving on to another big story of the day, the Assam government has decided to reimpose lockdown in the Kamrup Metropolitan District with effect from Sunday midnight. Night curfew, meanwhile, will now be from 7 p.m. to 7 a.m. every day till lockdown begins. The move comes in a day following the rampant detection of COVID-positive cases without travel history in Guwahati. The lockdown will be imposed for 14 days till July 12. The firmness of the lockdown can be gauged from the fact that only hospitals and pharmacies will be allowed to operate during this lockdown period. Health Minister Himanta Biswa Sharma further informed that the first 7 days of the lockdown will be implemented strictly. এই ধৰণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত অনিচ্ছা সত্ত্বেও ৰবিবাৰে দুপৰ নিশা বা সোমবাৰে পুৱতি নিশা 12 বজাৰ পৰা আমি গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্তই বহু মানুহক দুখ কষ্ট দিব, জীৱনৰ অৰ্থনৈতিক জীৱনত ক্ষতিগ্ৰস্ত কৰিব, কিন্তু আমি আমাৰ দায়িত্ব যেতিয়ালৈকে পালন কৰিব নোৱাৰিম তেতিয়ালৈকে চৰকাৰে মানুহৰ জীৱন ৰক্ষাৰ কাৰণে we have to take certain tough decision, but decisions are painful. ই বেদনাদায়ক, দুখজনক, বহুত মানুহৰ অৰ্থনৈতিক ক্ষতিগ্ৰস্ত হ'ব, but with lots of pain আমি ভবা নাছিলো যে আনলকৰ পৰা আমি লকডাউনলৈকে যাব লাগিব, but মই মনত গভীৰ দুখ আৰু বেদনাৰে সৈতে অনিচ্ছা সত্ত্বেও ক'ব বাধ্য হৈছো যে আমাৰ হাতত কোনো অপচন নাছিলে, আৰু সেই কাৰণে ৰবিবাৰে ৰাতি 12 বজাৰ পৰা 14 দিনলৈকে 14 নিশা আৰু দিন আৰু নিশা মিলি up to 12 August, no? So 14 days আমাৰ লকডাউন গুৱাহাটী মহানগৰী, আৰু এক প্ৰকাৰ মহানগৰী বুলি কওঁতে জিএমচি এৰিয়া বুজায়, within the jurisdiction of Kamrup Metro. Entire Kamrup Metro districtত 12 জুলাইলৈকে লকডাউন ঘোষণা কৰা হৈছে। মই ৰাইজক আহ্বান জনাম যে আজি, কালি আৰু পৰহি 3টা দিন মহানগৰীখন খোলা থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী আমি সংগ্ৰহ কৰি ল'ব লাগে, কাৰণ এইবাৰ লকডাউনৰ সময়ছোৱাত শাক পাচলি, মাছ মাংস, আনকি গেলামালৰ দোকানো খোলা নাথাকিব। এক্সেপ্ট ফাৰ্মাচী, লেবৰেটৰী আৰু হস্পিটালক বাদ দি nothing will be open. It will be strict lockdown. আৰু মই আপোনালোকক কৈ দিছো যে movement of all individuals shall be remain strictly prohibited in the specified area. Specified area মানে নিজৰ ঘৰখনৰ আশে-পাশে, nothing beyond that. মানুহ ওলাই নাহিব। It will be almost like a curfew. অকল ঘৰখনৰ কাষত আহিব পাৰিব আৰু ক'ত আহিব পাৰিব আমি কম। All government offices of autonomous subordinate offices and private offices will remain closed. All business, commercial establishments, shops, trade activities shall remain closed. যেতিয়া আমি কমাৰ্চিয়েল বুলি কৈছো, shops বুলি কৈছো, পান, তামোল, গেলামাল সকলো বন্ধ থাকিব। Nothing will be there. All industrial establishments shall remain closed. কোনো ঔদ্যোগিক প্ৰতিষ্ঠান খোলা নাথাকিব। কোনো ৰাজহুৱা যান-বাহন, no public transport will ply. No private service will be, private bus, private গাড়ীও নচলিব। কোভিডৰ ডিউটি আৰু বানপানীৰ লগত জড়িত ব্যক্তিসকলক বাদ দি কোনো পাছ আদি ইস্যু কৰাও ইয়াত নিয়ম নাই। যদি কোনোবা পেচেণ্ট আছে, পেচেণ্টজনক লৈ আহিলে, ঘূৰি যাওঁতে পেচেণ্টজনক লৈ ঘূৰি গ'লে, বা
প্ৰেছক্ৰিপশ্যন সেই মুহূৰ্তত মেডিকেলত এডমিট কৰা কাগজলৈ ঘূৰি গ'লে গাড়ী চলিব পাৰিব আদাৰৱাইজ কোনো চৰকাৰী বিষয়াই কোনো গাড়ী মটৰৰ পাছ আদি ইস্যু কৰা ইয়াত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে Meanwhile, Sharma informed that 677 individuals have tested positive for COVID-19 without any travel history in the city so far. Sharma also added that these cases have been detected during the testing of 10,000 samples. Guwahati Mahanagorir pra etia বেছি সংখ্যক কেছ লাহে লাহে গুৱাহাটী মহানগৰীৰ পৰা অহা আৰম্ভ কৰিছে যদি আমি যোৱাকালিৰ উদাহৰণ চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে যোৱাকালি আমাৰ যিমানখিনি কেছ হৈছিলে তাৰে অলমোষ্ট 50% নহলেও 48-49% কেছ অকল গুৱাহাটী মহানগৰীৰ পৰা অহা আৰম্ভ হৈছে তাৰমানে ই এটা অকনমান গুটেই কোভিডৰ যিটো ধাৰণা সেই ধাৰণাটো লাহে লাহে বদলি হ'ব আৰম্ভ কৰিছে আৰু আমি স্পষ্টভাৱে দেখা পাইছো যে গুৱাহাটী মহানগৰীত কেছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব আৰম্ভ হৈছে যোৱা কেইদিনমানত গুৱাহাটীৰ পৰা আমি 10,617 জন লোকৰ আমি স্যাম্পল কালেক্ট কৰিছিলো আৰু যদিও আমি 5,000 সংখ্যা আমি পাবৰ কাৰণে চেষ্টা কৰি আছো এই মুহূৰ্তলৈকে আমি 10,000 লোকৰ আমি স্যাম্পল কালেক্ট কৰিব পাৰিছিলো আৰু এই স্যাম্পল কালেক্ট কৰাৰ পিছত বা এই গোটেই প্ৰক্ৰিয়াটো চলি থকাৰ পিছত বেসিক্যালি আমি 15 জুনৰ পৰা আমি এটো আৰম্ভ কৰিছিলো 15 জুনৰ পৰা গুৱাহাটীত পজিটিভ কেছ হৈছে 762 আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ যে উইদাউট ট্ৰেভেল হিষ্ট্ৰি কোনোবা কাৰোবাৰ কন্ট্যাক্ট হ'ব কোনোবা কাৰোবাৰ কন্টেইনমেন্ট জোনৰ পৰা হ'ব বাট ওভাৰঅল 677 কেছ অকল গুৱাহাটী মহানগৰীৰ পৰা পোৱা গৈছে আৰু মই জানেকে যোৱাকালিৰ কথাটো কৈ আছিলো যে যোৱাকালি আমাৰ গোটেই অসমত নতুন কেছ হৈছে 276 276 ৰ 133 অকল গুৱাহাটীৰ পৰা হৈছে